আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজাল্টৰ বিষয়ে ৰিজাল্ট কেনেকৈ চেক কৰিবলৈ কি লাগিব বা সেই সম্বন্ধে আজিৰ এই ভিডিঅ'ত মই বিশেষ আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইতিমধ্যে বহুতেই মোক কৈ আছে যে বিএডৰ ৰিজাল্ট কেতিয়া দিব যিহেতু ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা কোৱা হৈছে যে 28 জুলাই তাৰিখে বিএড সিইটি 2025 ৰ যি ৰিজাল্ট সেই ৰিজাল্ট প্ৰকাশ কৰা হ'ব গতিকে এতিয়ালৈকে আজি 28 মই এতিয়া ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ আপোনালোকে স্ক্ৰীনত দেখা পাইছে 1:58 হৈছে এতিয়ালৈকে আপলোড কৰা নাই এই ৰিজাল্টটো খুব সম্ভৱতঃ 4 বজাৰ পিছত কৰিব বা ৰাতি কৰিব যেতিয়া আপলোড কৰে মই আপোনালোকক নিশ্চয় জনাই দিম কিন্তু কথা হ'ল যে এইটো কেনেকৈ আপোনালোকে চেক কৰিব তাৰ আগতে মই জনাইছোঁ যে এতিয়ালৈকে ৰিজাল্ট পাব্লিছ কৰা নাই আৰু অন্যান্য বছৰ যেনেকৈ ৰিজাল্ট আপলোড কৰে সেই ৰিজাল্টটো 4 বজাৰ পিছতহে আপলোড কৰে গতিকে আপোনালোকে 4 বজাৰ পিছত চেক কৰিলে নিশ্চয় বিএডৰ ৰিজাল্ট আপোনালোকে পাই যাব আৰু এই বিএডৰ ৰিজাল্ট চেক কৰিবলৈ আপোনালোকৰ এডমিট কাৰ্ডৰ প্ৰয়োজন নহয় কাৰণ বিএডৰ ৰিজাল্ট মানে এটা মেৰিট লিষ্ট দিব আৰু মেৰিট লিষ্টত আপোনাৰ গোটেই ষ্টুডেণ্টৰ নাম থাকিব যিমান ষ্টুডেণ্টে এক্সাম দিছে গোটেই ষ্টুডেণ্টৰ নাম থাকিব আৰু নম্বৰ থাকিব লগতে কিমান ৰেংকত নাম আহিছে গোটেইখিনি ইনফৰমেশ্যন পাব আৰু সেইটো কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক দেখাই দিছোঁ আপোনালোকে প্ৰথমতে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত আহিব যিটো ৱেবছাইটত আপোনালোকে এতিয়া দেখা পাইছে guwahati.ac.in ইয়াত তাৰপিছত ইয়াতে দেখাব ফৰ এডমিশ্যন 2025 লাৰ্ণ মোৰ য়েল্ল' কালাৰ লাৰ্ণ মোৰ বুলি আছে তাতে আপোনালোকে ক্লিক কৰিব আৰু ইয়াতে ক্লিক কৰাৰ পিছত এটা সাইট ওপেন হ'ব admissions.guwahati.ac.in আৰু এইটো সাইটত আহিলে আপোনালোকে সেই যে বিএড এন্ট্ৰেন্সৰ ৰিজাল্ট সেই ৰিজাল্ট চেক কৰিব পাৰিব আৰু যেতিয়া ৰিজাল্ট দিয়ে মই সেই পিডিএফৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে তাৰ পৰা আপোনাৰ ৰিজাল্টবিলাক চেক কৰিব পাৰে নাইবা যদি বিএডৰ ৰিজাল্ট চেক কৰাত আপোনাৰ কিবা প্ৰব্লেম হয় আপোনালোকে নিশ্চয় কমেণ্ট কৰি কমেণ্ট বক্সত জনাব মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো আপোনালোকৰ লগত যি ইনফৰমেশ্যন মই জানো বহুতেই মোক সুধি আছিল যে ৰিজাল্ট কেতিয়া দিব গতিকে সেইখিনি মই ক্লিয়াৰিফিকেশ্যন দিবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই জয় অসম জয় হিন্দ